মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এচিড ক্ষাৰক আৰু লৱণৰ এইটো আমাৰ তৃতীয় খণ্ড। ইতিমধ্যে দুটা খণ্ডত আমি এচিড আৰু ক্ষাৰকৰ কিছুমান ধৰ্মৰ বিষয়ে আলোচনা কৰিছোঁ। এইটো খণ্ডত এচিড আৰু ক্ষাৰকৰ আমি আৰু দুটামান ধৰ্মৰ বিষয়ে আলোচনা কৰিম। আমি আজিৰ খণ্ডটো আৰম্ভ কৰোঁ। এচিড, ক্ষাৰক আৰু লৱণ তৃতীয় খণ্ড। তৃতীয় খণ্ডটোত আমি আজি আগতে পোৱা ধৰ্মবোৰৰ বাহিৰেও আন দুটামান ধৰ্ম আলোচনা কৰিম। প্ৰথমতেই আছে আমাৰ এচিড আৰু ক্ষাৰকে পৰস্পৰে কিদৰে বিক্ৰিয়া কৰে। তাৰমানে এচিড আৰু ক্ষাৰক এই দুটাই যদি বিক্ৰিয়া কৰে তেতিয়াহ'লে কি হ'ব? এচিড ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু এই বিক্ৰিয়াটোক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ। তাৰমানে এচিড আৰু ক্ষাৰকৰ যিটো বিক্ৰিয়া, এই বিক্ৰিয়াটোত লৱণ আৰু পানী উৎপন্ন হয়। অৰ্থাৎ উৎপন্ন হোৱা পদাৰ্থৰ ভিতৰত আমাৰ থাকি গ'ল লৱণ আৰু পানী। লৱণ আৰু পানী। এই দুটা পদাৰ্থৰ এটাতো আমাৰ এচিড বা ক্ষাৰকৰ গুণ এটাতো নাথাকে, এচিডতো নাথাকে আৰু ক্ষাৰকতো নাথাকে। অৰ্থাৎ এচিডে ক্ষাৰকৰ গুণ নাইকিয়া কৰে আৰু ক্ষাৰকে এচিডৰ গুণ নাইকিয়া কৰে, আৰু সেইকাৰণে এই বিক্ৰিয়াটোক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ। এটাই আনটোক প্ৰশমিত কৰে। এই বিক্ৰিয়াটোক যদি আমি লিখিব লাগে তেতিয়াহ'লে আমি এনেকৈ লিখিম। কথাখিনিক যদি আমি বিক্ৰিয়া আকাৰত লিখিব লাগে তেতিয়াহ'লে ক্ষাৰক যোগ এচিড লৱণৰ লগত পানী উৎপন্ন হ'ব। উদাহৰণ যদি আমি লওঁ, আমি এটা ক্ষাৰক লৈছোঁ, ছডিয়াম হাইড্ৰক্সাইডটো এটা ক্ষাৰক আমাৰ NaOH। তাৰ লগত লৈছোঁ আমি এটা এচিড HCl। ইয়াৰ পৰা উৎপন্ন হ'ল আমাৰ ছডিয়াম ক্লৰাইড, এইটো এটা লৱণ, আৰু তাৰ লগত পানী উৎপন্ন হৈছে। গতিকে এই বিক্ৰিয়াটোত আমি ক্ষাৰক আৰু এচিড বা এচিড আৰু ক্ষাৰকৰ পৰা লৱণ আৰু পানী পালোঁ। গতিকে এইটো এটা আমাৰ প্ৰশমন বিক্ৰিয়া বা এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া। আন কিছুমান উদাহৰণ যদি আমি লওঁ, যেনে ছডিয়াম হাইড্ৰক্সাইডৰ লগত আমি আগৰবাৰ ল'লোঁ হাইড্ৰক্লৰিক এচিড, এইবাৰ ল'লোঁ বেলেগ এটা এচিড, এইটো হৈ গ'ল আমাৰ ছালফিউৰিক এচিড। এইটো ছডিয়াম হাইড্ৰক্সাইড ঠিকে আছে, তাৰ লগত অম্লটো ল'লোঁ আমি ছালফিউৰিক এচিড। তো বিক্ৰিয়াটো হোৱাৰ পিছত হৈ গ'ল আমাৰ ছডিয়াম ছালফেট Na2SO4, ইয়াৰ নাম হৈছে ছডিয়াম ছালফেট, আৰু এইখিনি পানী। ছডিয়াম ছালফেটটো এটা লৱণ আৰু তাৰ লগত এটা পানী উৎপন্ন হৈছে 2 অণু। ইয়াৰ পিছত আমি লৈছোঁ পটেছিয়াম হাইড্ৰক্সাইড, এইটো এটা ক্ষাৰক, আৰু নাইট্ৰিক এচিড HNO3 নাইট্ৰিক এচিড, এটা ক্ষাৰক আৰু এটা এচিড। গতিকে এই দুটা মিলি হৈছে আমাৰ পটেছিয়াম নাইট্ৰেট, এইটো আমাৰ এটা লৱণ আৰু তাৰ লগত পানী। আৰু এটা ল'লোঁ আমি মেগনেছিয়াম হাইড্ৰক্সাইড, এইটো এটা ক্ষাৰক, আৰু ইয়াৰ লগত অম্লটো লৈছোঁ আমি ছালফিউৰিক এচিড H2SO4। নামবিলাক আমাৰ মনত ৰাখিব লাগিব, তাৰ লগত সংকেতবিলাক। ইয়াৰ পৰা হৈছে আমাৰ মেগনেছিয়াম ছালফেট, এইটো এটা লৱণ আৰু তাৰ লগত পানী। তো এনেকুৱা অসংখ্য উদাহৰণ আমি দিব পাৰোঁ যে ক্ষাৰক আৰু এচিড এই দুটাই লগ লাগি আমাৰ লৱণ আৰু পানী উৎপন্ন কৰে, আৰু এনেকুৱা ধৰণৰ যিবিলাক বিক্ৰিয়া, এই বিক্ৰিয়াবোৰক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ, কাৰণ এচিডে ক্ষাৰকৰ গুণটো নাইকিয়া কৰে আৰু ক্ষাৰকে এচিডৰ গুণটো নাইকিয়া কৰে। ইয়াৰ পিছত এচিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া। এচিডটো থাকিলেই ইয়াৰ লগত এইবাৰ ধাতৱীয় অক্সাইড, আমি প্ৰথমতে পাইছিলোঁ এচিডে ধাতুৰ লগত বিক্ৰিয়া, এইবাৰ ল'লোঁ আমি ধাতৱীয় অক্সাইড। তো ইয়াত কি হ'ব, আমাৰ
এচিডে ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ইয়াতেও কিন্তু আমাৰ লৱণ আৰু পানী উৎপন্ন কৰিছে। আগৰ বিক্ৰিয়াটোত পালো আমি এচিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰিছিল। এইবাৰ এচিডে ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি সেই একেখিনি লৱণ আৰু পানী এইটো উৎপন্ন কৰিল। তো ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো নেকি যে এচিডৰ লগত যিটো লৈছো আমি এইটোৰ এটা ক্ষাৰকীয় ধৰ্ম আছে, তাৰ কাৰণে আমাৰ লৱণ আৰু পানী উৎপন্ন হৈছে। হয়, এইটো আমি ক'ব পাৰো। সেইকাৰণে আমাৰ ধাতৱীয় অক্সাইড যিবিলাক আছে সেইবিলাকক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয়। তাৰমানে ইয়াৰ গুণবোৰ ক্ষাৰকীয় হয়। এচিডৰ লগত আমাৰ ক্ষাৰকীয় ধৰ্ম বিশিষ্ট পদাৰ্থ এটা লোৱা হৈছে। তাৰমানে একফালে এচিড থাকিব আৰু তাৰ লগত ক্ষাৰক থাকিব। ইয়াক যদি আমি এটা সমীকৰণ হিচাপে যদি আমি লিখো তেতিয়াহ'লে এনেকৈ লিখা যাব পাৰে, ধাতৱীয় অক্সাইড ইয়াৰ লগত আমি এচিড এটা ললো, তেতিয়াহ'লে লৱণ আৰু পানী উৎপন্ন হ'ব। আগৰ বিক্ৰিয়াটোৰ লগত প্ৰায় একেই। ইয়াতে ধাতৱীয় অক্সাইডৰ ঠাইত তাতে আছিল কেৱল আমাৰ ক্ষাৰক আছিল। এতিয়া ক্ষাৰকৰ ঠাইত আহি গ'ল ধাতৱীয় অক্সাইড। উদাহৰণেৰে দেখা যাওক, এইটো হৈ গ'ল আমাৰ কপাৰ অক্সাইড। কপাৰটো এটা ধাতু, তাৰে অক্সাইড, সেইকাৰণে এইটো ধাতৱীয় অক্সাইড। আৰু এচিড আছে, এচিডটো আমি হাইড্ৰক্লৰিক এচিড লৈছো HCl। তো ইয়াৰ পৰা কি পাইছো আমি কপাৰ ক্লৰাইড আৰু তাৰ লগত পানী পাইছো। তাৰমানে এইফালে আমি কপাৰ ক্লৰাইডটো এটা লৱণ পালো আৰু পানী পালো। এইখিনি ঠিকে আছে আমাৰ। আৰু আগৰ অংশটোত আমাৰ প্ৰথম অংশটোত আছে আমাৰ ধাতৱ অক্সাইড, মানে এটা ধাতুৰ অক্সাইড কপাৰ অক্সাইড লোৱা হৈছে, আৰু এইফালে আমাৰ হাইড্ৰক্লৰিক এচিড লোৱা হৈছে। আৰু বেলেগ উদাহৰণ লোৱা যাওক কিছুমান, যেনে কেলছিয়াম অক্সাইড। কেলছিয়াম এটা হৈছে আমাৰ ধাতু, তাৰে অক্সাইড, কেলছিয়াম অক্সাইড মানে ধাতৱ অক্সাইড। আৰু এটা এচিড, ইয়াতে HCl লোৱা হৈছে। এই দুটাই লগ লাগি কি উৎপন্ন কৰিছে আমাৰ কেলছিয়াম ক্লৰাইড। কেলছিয়াম ক্লৰাইডটো হৈছে আমাৰ এটা লৱণ আৰু ইয়াৰ লগত আমাৰ উৎপন্ন হৈছে পানী। আৰু এটা আমাৰ ধাতৱ অক্সাইড মেগনেছিয়াম অক্সাইড। ইয়াৰ লগত লগ লাগিছে আমাৰ সালফিউৰিক এচিড H2SO4। উৎপন্ন হৈছে মেগনেছিয়াম সালফেট MgSO4 আৰু তাৰ লগত পানী। তো মেগনেছিয়াম অক্সাইডটো হৈছে আমাৰ ক্ষাৰকীয় অক্সাইড, তাৰ লগত এচিড, এইফালে হৈ গ'ল লৱণ আৰু পানী। একেদৰে আমাৰ জিংক অক্সাইড এটা ধাতৱীয় অক্সাইড, তাৰ লগত নাইট্ৰিক এচিড HNO3 নাইট্ৰিক এচিড। বিক্ৰিয়াটোত সৃষ্টি হ'ব কি আমাৰ জিংক নাইট্ৰেট ZnNO3(2) জিংক নাইট্ৰেট। এইটো এটা লৱণ আৰু ইয়াৰ লগত পানী। তো এই গোটেইখিনিৰ পৰা আমি যিখিনি পালো, তাৰমানে গম পোৱা গ'ল যে যিবিলাক আমাৰ ধাতৱীয় অক্সাইড আছে এই ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় গুণ সম্পন্ন, আৰু এচিডটো আমাৰ আছে, গতিকে বিক্ৰিয়াটো আমাৰ অম্ল আৰু ক্ষাৰকৰ যিটো বিক্ৰিয়া তাৰ লগত মোটামুটিভাৱে একেই। ইয়াৰ পিছত অধাতৱীয় অক্সাইডৰ ক্ষাৰকৰে বিক্ৰিয়া। আগতটো পালো আমি ধাতৱীয় অক্সাইড, এইবাৰ অধাতৱীয় অক্সাইড মানে ধাতুৰ অক্সাইড, অধাতুৰ অক্সাইড। অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়াটো হ'ব লাগিব ক্ষাৰকৰ। গতিকে ইয়াতে চাওঁ আমাৰ কি হয়, অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। উৎপন্ন হোৱা পদাৰ্থখিনি ইয়াতেও আমি কি পালো, লৱণ আৰু পানী পাইছো। অধাতৱীয় অক্সাইড, আগৰখিনি পালো আমি ধাতৱীয় অক্সাইড, যেনে কপাৰ অক্সাইড, জিংক অক্সাইড, এইবিলাক হৈছে ধাতৱীয় অক্সাইড। অধাতৱীয় অক্সাইড অধাতুৰ অক্সাইড হ'ব লাগিব। ইয়াক যদি আমি এটা সমীকৰণ আকাৰে দেখুৱাব যাওঁ তেতিয়াহ'লে কি হ'ব, অধাতৱীয় অক্সাইড তাৰ লগত ক্ষাৰক, ইয়াৰ উৎপন্ন হ'ব আমাৰ লৱণ আৰু লগতে পানী। সকলোখিনি আমাৰ আগৰটোৰ নিচিনা একেই পালো আমি, লৱণ আৰু পানী। এইবাৰ বাওঁফালে আমাৰ কি থাকিল, বাওঁফালে থাকিল ক্ষাৰক এটা। ক্ষাৰকৰ লগত আমি জানো যে অম্লই বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয়। তাৰমানে অধাতৱীয় অক্সাইড যিটো আছে ইয়াৰ গুণটো কি হ'ব লাগিব, আমাৰ আম্লিক গুণ সম্পন্ন হ'ব লাগিব।
তা আগতে আমি ধাতব অক্সাইডটো পাইছিলোঁ ক্ষাৰকীয় গুণ, এইবাৰ আমি আম্লিক অক্সাইডটো পালোঁ, তেতিয়াহ'লে অধাতৱীয় অক্সাইডটো পালোঁ আমি আম্লিক গুণ। গতিকে ইয়াৰে আমি উদাহৰণ লওঁ, যেনে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড এইটো এটা অধাতব অক্সাইড, আৰু ইয়াৰ লগত ক্ষাৰক এটা লৈছোঁ আমি কেলছিয়াম হাইড্ৰক্সাইড। এইটো অধাতৱীয় অক্সাইড, এইটো হৈছে আমাৰ ক্ষাৰক। এই দুটাই লগ লাগি ইয়াতে হৈছে কেলছিয়াম কাৰ্বনেট, এটা লৱণ, আৰু তাৰ লগত পানী। তাৰমানে অধাতৱীয় অক্সাইডে আমাৰ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিলে। আন কিছুমান উদাহৰণ যদি আমি লওঁ, যেনে ইয়াতে ছডিয়াম হাইড্ৰক্সাইড মানে এটা ক্ষাৰক, ক্ষাৰকটো প্ৰথমতে লিখা হৈছে, ছডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক। ছালফাৰ ডাই অক্সাইড এইটো এটা অধাতৱীয় অক্সাইড, ছালফাৰটো অধাতু, তাৰে অক্সাইড ছালফাৰ ডাই অক্সাইড। উৎপন্ন হৈছে আমাৰ ছডিয়াম ছালফেট, এইটো এটা লৱণ, আৰু তাৰ লগত উৎপন্ন হৈছে আমাৰ পানী। আৰু যদি বিক্ৰিয়া লওঁ আমি পটেছিয়াম হাইড্ৰক্সাইড, এইটো এটা ক্ষাৰক, ইয়াৰ লগত ছালফাৰ ডাই অক্সাইড, অধাতুৰ অক্সাইড, অধাতব অক্সাইড। উৎপন্ন হৈছে আমাৰ পটেছিয়াম ছালফেট, আৰু তাৰ লগত উৎপন্ন হৈছে আমাৰ পানী। পটেছিয়াম ছালফেটটো এটা লৱণ আৰু পানী। মেগনেছিয়াম হাইড্ৰক্সাইড ই আমাৰ এটা ক্ষাৰক, আৰু ইয়াৰ লগত আমি ল'লোঁ কাৰ্বন ডাই অক্সাইড, এটা এটা অধাতৱীয় অক্সাইড। এই দুটাই বিক্ৰিয়া কৰি আমাৰ কি উৎপন্ন কৰিলে? মেগনেছিয়াম কাৰ্বনেট, আৰু ইয়াৰ লগত উৎপন্ন কৰিলে আমাৰ পানী। মেগনেছিয়াম কাৰ্বনেটটো এটা লৱণ আৰু তাৰ লগত পানী। অৰ্থাৎ আমাৰ মেগনেছিয়াম হাইড্ৰক্সাইডটো হৈ গ'ল এটা ক্ষাৰক, ইয়াৰ লগত কাৰ্বন ডাই অক্সাইডটো হৈ গ'ল আমাৰ এটা অধাতৱীয় অক্সাইড, অধাতৱীয় অক্সাইড। উৎপন্ন হৈছে লৱণ আৰু পানী। তো এনেকৈ আমি আৰু বহুত উদাহৰণ ল'ব পাৰোঁ। ইয়াতে আমাৰ যিটো ধৰ্ম, সেই ধৰ্মটোত আমি দেখিলোঁ যে ক্ষাৰক ই অধাতৱীয় অক্সাইড, এই দুটাৰ লগত বিক্ৰিয়া কৰি অম্ল আৰু ক্ষাৰকৰ যিটো বিক্ৰিয়া তাৰ নিচিনাই লৱণ আৰু পানী উৎপন্ন কৰিছে। গতিকে ক্ষাৰকৰ লগত যিখিনি অংশ আমি লৈছোঁ, মানে অধাতৱীয় অক্সাইডটো, সেইটো নিশ্চয় কি হ'ব লাগিব? আমাৰ আম্লিক হ'ব লাগিব। এতিয়া কিতাপত থকা আমাৰ কিছুমান প্ৰশ্ন আৰু তাৰে উত্তৰসমূহ আমি আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে আমাৰ, দৈ আৰু টেঙা খাদ্য পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? তাৰমানে ধাতুৰ পাত্ৰত থোৱা নহয় কিয়? দৈ আৰু টেঙা খাদ্য বস্তু। যিবিলাক টেঙা খাদ্য বস্তু আছে, আমি জানো যে টেঙা খাদ্য বস্তুবিলাকত এচিড বা অম্ল থাকে, আৰু এইফালে পিতল বা তাম, পিতলত আমাৰ ধাতু থাকে, তামটো নিজেই ধাতু। গতিকে এই ধাতু আৰু এচিড এই দুটাৰ মাজত বিক্ৰিয়া হ'লে আমি জানো যে লৱণ আৰু পানী উৎপন্ন হয়। এতিয়া যিটো লৱণ উৎপন্ন হয়, সেই লৱণটো আমাৰ খোৱাৰ উপযোগী নহ'বও পাৰে, বিষাক্ত হ'ব পাৰে। ই খাদ্য বস্তুটো বেয়া কৰি পেলাই বা খোৱাৰ অনুপযোগী কৰি তোলে। সেইকাৰণে আমি যিকোনো টেঙা বস্তু ধাতব পাত্ৰত আমি ৰাখিব নালাগে। উত্তৰটো হ'ল আমাৰ, দৈ আৰু টেঙা খাদ্য বস্তুত এচিড থাকে। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতুটোৰ লৱণ প্ৰস্তুত কৰে। দৈ আৰু টেঙা খাদ্য বস্তু পিতল বা তামৰ পাত্ৰত ৰাখিলে এচিডে পাত্ৰত থকা ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ উৎপন্ন কৰে। এই লৱণটো খোৱাৰ অনুপযোগী হ'ব পাৰে বা বিষাক্ত হ'ব পাৰে। অৰ্থাৎ তেনেকুৱা লৱণ, সকলোবোৰ লৱণ আমাৰ খোৱাৰ উপযোগী নহয়। আমি খোৱা লৱণটো হৈছে ছডিয়াম ক্লৰাইড, আমি যিটো সচৰাচৰ আমি ভাত বা আঞ্জাত খাই থাকোঁ। কিন্তু অসংখ্য লৱণ আছে, তাৰে কিছুমান বিষাক্ত হয়। গতিকে বেলেগ যিবিলাক লৱণ, সেইবিলাক খোৱাৰ উপযোগী হয় নে নহয় আমি নাজানো। সেইকাৰণে ই বিষাক্ত হ'ব পাৰে। সেইকাৰণে আমি তাতে যদি থওঁ, নিশ্চয় আমাৰ কিবা
তেনেকুৱা লৱণৰ দ্বাৰা ক্ষতি হ'ব পাৰে, সেইকাৰণে আমি তেনেকুৱা পাত্ৰত টেঙা বস্তু নথওঁ, মানে ধাতব পাত্ৰত টেঙা বস্তু নথওঁ। সেইবাবে দৈ আৰু টেঙা খাদ্য বস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়। তো আমি বুজি পালোঁ যে টেঙা যিবিলাক বস্তু আছে, যিকোনো টেঙা বস্তু, দৈ বা যিকোনো টেঙা বস্তু হ'ব পাৰে, আমাৰ ফল মূল বা আন কোনো টেঙা বস্তু ধাতব পাত্ৰত বা আমাৰ পিতলৰ পাত্ৰত বা কাঁহৰ পাত্ৰত এইবিলাক ৰাখি খাব নালাগে। নেক্সট 2 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? তাৰমানে কি গেছ উৎপন্ন হয়, এইটো এটা অংশ। এটা উদাহৰণেৰে সৈতে বুজাই লিখা উদাহৰণ এটা লিখিব লাগিব। আৰু এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? যিটো গেছ বুলি কম আমি, সেইটো যে হয়, সেই গেছটোৱে যে আছে, কিদৰে আমি প্ৰমাণ কৰিম? উত্তৰটো হ'ল এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰজেন গেছ নিৰ্গত হয়। তাৰমানে এচিড আৰু ধাতুৰ বিক্ৰিয়া ইতিমধ্যে আমি পাইছোঁ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ কিছুমান ধৰ্মত আমি এচিড আৰু ধাতুৰ বিক্ৰিয়া পাইছোঁ, গতিকে আমি তাতে গম পাইছোঁ যে হাইড্ৰজেন গেছ উৎপন্ন হয় এচিড আৰু ধাতুৰ বিক্ৰিয়াত। এতিয়া উদাহৰণ যদি আমি এটা লওঁ যে সালফিউৰিক এচিড, ই জিংক এটা ধাতু, এই দুটাৰ মাজত যদি বিক্ৰিয়া হয় তেতিয়াহ'লে উৎপন্ন হয় জিংক সালফেট আৰু তাৰ লগত হাইড্ৰজেন। তাৰমানে এটা এচিড আৰু এটা ধাতু উৎপন্ন হ'ল আমাৰ এটা লৱণ আৰু তাৰ লগত হাইড্ৰজেন গেছ। আমাৰ এই ক্ষেত্ৰত কি গেছ উৎপন্ন হয় বুলি কোৱা হৈছে? গতিকে আমাৰ হাইড্ৰজেন গেছ উৎপন্ন হয়। বিক্ৰিয়াটো এনেকুৱা ধৰণৰ আমাৰ যে ইয়াতে আমাৰ এচিডটো হৈছে সালফিউৰিক এচিড H2SO4, ইয়াৰ লগত ল'লোঁ আমি জিংক এটা ধাতু, জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে আমাৰ। এই হাইড্ৰজেন গেছটো এতিয়া যে উৎপন্ন হৈছে, এই গেছটোৰ উপস্থিতি আমি কেনেকৈ প্ৰমাণ কৰিম? তা আমি জানো যে হাইড্ৰজেন গেছটো এনেকুৱা এটা গেছ যি নিজে জ্বলে বা দহন হয়। গতিকে যদি এইটো আচলতে হাইড্ৰজেন গেছ উৎপন্ন হৈছে, তেতিয়াহ'লে ই জ্বলিব লাগিব। সেইকাৰণে তাক আমি এটা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰোঁ। উৎপন্ন হোৱা গেছটো, মানে যিটো গেছ আমি পালোঁ, সেই গেছটো চাবোন পানীৰ মাজেৰে যদি আমি যাবলৈ দিওঁ, তেতিয়াহ'লে চাবোন পানীৰ মাজেৰে যোৱাৰ পিছত কিছুমান বুদবুদৰ সৃষ্টি কৰে, মানে বাবলছ কিছুমানৰ সৃষ্টি হয়। এইটো আমি এটা পৰীক্ষাৰ দ্বাৰা দেখুৱাইছিলোঁ। আৰু এই বাবলছবিলাক যেতিয়া এটা তাৰ ওচৰত, বাবলছবোৰৰ ওচৰত বা বুদবুদবোৰৰ ওচৰত যেতিয়া আমি জ্বলন্ত মম এডাল লৈ আহিম, তেতিয়া ই ফটফটকে ফুটি উঠিব, অৰ্থাৎ জ্বলি উঠে। তাৰমানে গেছটো জ্বলি উঠিছে বা জ্বলে। ইয়ে প্ৰমাণ কৰে যে উৎপন্ন হোৱা গেছটো আমাৰ হাইড্ৰজেন। তাৰমানে যিটো গেছ উৎপন্ন হৈছে এইটো হাইড্ৰজেন গেছ বুলি আমি ক'ব পাৰোঁ। গতিকে এইটোৱে আমাৰ প্ৰমাণ কৰিলোঁ যে যিটো গেছ উৎপন্ন হৈছে সেইটো হাইড্ৰজেন গেছ। আৰু এটা প্ৰশ্ন, এটা ধাতব যৌগ লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। বুৰবুৰণি সৃষ্টি কৰে মানে এটা গেছ উৎপন্ন কৰিছে। এটা হাইড্ৰক্লৰিক এচিড আছে আৰু এটা ধাতব যৌগ, ধাতব যৌগটোৰ নাম আমাক কোৱা নাই ইয়াতে, কি ধাতব যৌগ সেইটো কোৱা নাই। এটা ধাতব যৌগ আছে আৰু হাইড্ৰক্লৰিক এচিড এটা আছে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। এইবাৰ নুমুৱাই কোনটো গেছে? আমি জানো যে কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে। তাৰমানে উৎপন্ন হোৱা গেছটো আমাৰ কি আছে? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে এই ক্ষেত্ৰত, যিহেতু মমডাল নুমুৱাই দিছে। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড। আমাৰ উৎপন্ন হোৱা যৌগৰ ভিতৰত এটা কেলছিয়াম ক্লৰাইড বুলি কৈছে। এইবাৰ বিক্ৰিয়াটোৰ বাবে আমাৰ এটা সন্তুলিত সমীকৰণ লিখিব লাগে। বিক্ৰিয়াটোত আমাৰ কি কি বস্তু উৎপন্ন হ'ল? তেতিয়াহ'লে এটাতো উৎপন্ন হ'ল আমাৰ এটা গেছ, যিটো গেছে জুই নুমাইছে। তাৰমানে গেছটো হ'ব লাগিব আমাৰ কি? কাৰ্বন ডাই অক্সাইড গেছ হ'ব লাগিব। আৰু দ্বিতীয়তে যিটো আমাৰ যৌগ, সেই যৌগটো হৈ গ'ল কি আমাৰ? যৌগটো হৈ গ'ল আমাৰ কেলছিয়াম ক্লৰাইড। কেলছিয়াম ক্লৰাইড আৰু কাৰ্বন ডাই অক্সাইড এই দুটা আমি উৎপন্ন হোৱা বস্তু পালোঁ। ইয়াৰ পিছত আমাৰ
বিক্রিয়ক পদাৰ্থ হিচাপে হাইড্ৰক্লৰিক এচিড আছে আৰু এটা পদাৰ্থ কি হ'ব তেতিয়াহ'লে আমি চাওঁ ইয়াতে পালো আমি এটা পদাৰ্থ হ'ব লাগিব কেলছিয়াম কাৰ্বনেট কেলছিয়াম কাৰ্বনেটটো আমাৰ CaCO3 আৰু ইয়াৰ লগত থাকিল আমাৰ হাইড্ৰক্লৰিক এচিড কেলছিয়াম ক্লৰাইডৰ লগত হাইড্ৰক্লৰিক এচিড কেলছিয়াম কাৰ্বনেটৰ লগত হাইড্ৰক্লৰিক এচিড আৰু ইয়াৰ পৰা উৎপন্ন হ'ল আমাৰ কেলছিয়াম ক্লৰাইড কাৰ্বন ডাই অক্সাইড এই দুটা পদাৰ্থ আমাৰ উৎপন্ন হোৱা বুলি কৈয়ে দিছে তাৰ লগত অৱশ্যে পানীও উৎপন্ন হ'ব কাৰণ ইয়াতে আমাৰ এটা লৱণ আৰু হাইড্ৰক্লৰিক এচিড লোৱা হৈছে কেলছিয়াম কাৰ্বনেট আৰু হাইড্ৰক্লৰিক এচিড এই বিক্ৰিয়াটোত আমাৰ কেলছিয়াম ক্লৰাইড কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছে ইয়াৰ বাবে সন্তুলিত সমীকৰণ এটা লিখিব দিয়া হৈছে সন্তুলিত সমীকৰণ এতিয়া সন্তুলিত হৈছে না নাই আমি চাওঁ তে ইয়াতে কেলছিয়াম আমাৰ বাওঁফালে থকা কেলছিয়ামৰ সংখ্যা 1 সোঁফালেও কেলছিয়ামৰ সংখ্যা 1 ক্লৰিনৰ সংখ্যা বাওঁফালে 2 সোঁফালেও ক্লৰিনৰ সংখ্যা 2 কাৰ্বনৰ সংখ্যা বাওঁফালে 1 সোঁফালেও কাৰ্বনৰ সংখ্যা 1 বাওঁফালে অক্সিজেনৰ সংখ্যা হৈছে আমাৰ 3টা অক্সিজেন সোঁফালে আমি চাওঁ অক্সিজেন 2টা আৰু অক্সিজেন এটা 3টা তো আমাৰ বাওঁফালে আৰু সোঁফালে মিলি আছে গতিকে ই এটা আমাৰ সন্তুলিত সমীকৰণ হৈছে এবাৰ যিখিনি কথা আমি পালো সেইখিনি পুনৰ একবাৰ আলোচনা কৰো আমি খুব চমুকৈ 1 নম্বৰতে আছে আমাৰ এচিড আৰু ক্ষাৰকে পৰস্পৰে কিদৰে বিক্ৰিয়া কৰে আমি তাতে গম পালো এচিড আৰু ক্ষাৰকে পৰস্পৰে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু এই বিক্ৰিয়াটোক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ প্ৰশমন বিক্ৰিয়াত এটাই আনটোক প্ৰশমিত কৰে তাৰমানে এচিডে ক্ষাৰকৰ গুণ নাইকিয়া কৰে ক্ষাৰকে এচিডৰ গুণটো নাইকিয়া কৰে আৰু সেই কাৰণে এইটোক আমি কি বুলি কওঁ প্ৰশমন বিক্ৰিয়া বুলি কওঁ নেক্সট আমাৰ এচিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া এচিডটো থাকিলে এটা আৰু ধাতৱীয় অক্সাইডটো আমাৰ কি হয় ক্ষাৰকীয় হয় তাৰমানে এচিডৰ লগত ক্ষাৰকৰ বিক্ৰিয়া আৰু এই বিক্ৰিয়াটো আমাৰ কি উৎপন্ন হ'ব লৱণ আৰু পানী উৎপন্ন হ'ব তাৰপিছত অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া এটাতো ক্ষাৰক থাকিল তেতিয়ালে অধাতৱীয় অক্সাইডটো হৈ গ'ল আমাৰ আম্লিক তে আম্লিক আৰু ক্ষাৰকৰ বিক্ৰিয়াত আকৌ কি হ'ব আমাৰ লৱণ আৰু পানী উৎপন্ন হ'ব তে এইখিনিৰ পিছত আমি গটেইখিনি যেহেতু কৰিলো কৰাৰ পিছত এইবাৰ আমি দুটামান হোমৱৰ্ক কৰিব লাগিব প্ৰথমতে প্ৰশমন বিক্ৰিয়া কি বা কাক বলে উদাহৰণ দি লিখিব লাগিব 2 নম্বৰত হ'ল আমাৰ ধাতৱীয় অক্সাইডবোৰ আম্লিক নে ক্ষাৰকীয় কেইবাবাৰো কোৱা হ'ল লিখা আছে গতিকে এইটো আমাৰ লিখিব লাগিব যে ধাতৱীয় অক্সাইডবোৰ কোন ধৰ্মৰ ঠিক তেনেকে অধাতৱীয় অক্সাইডবোৰ কোন ধৰ্মৰ সেইটো লিখিব লাগিব আমাৰ আৰু শেষত আমাৰ এটা থাকিল এইটো হ'ল চূনৰ পানীৰ মাজেৰে যদি আমি কাৰ্বন ডাই অক্সাইড গেছ চালিত কৰো তেতিয়ালে চূনৰ পানীখিনি ঘোলা হয় এই ঘোলা হোৱাৰ কাৰণটো কি আমাৰ চূনৰ পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ চালিত কৰিলে চূনৰ পানীখিনি ঘোলা হয় ইয়াৰ কাৰণ কি বিক্ৰিয়াটো আমি আলোচনা কৰিছো ইতিমধ্যে বিক্ৰিয়া সহকাৰে উত্তৰটো লিখিব লাগিব তো আজি আমাৰ যিখিনি অংশ আমি লৈছিলো সেই অংশখিনি এইকেইটা ধৰ্ম ইতিমধ্যে আমি আলোচনা কৰিলো গতিকে আজিৰ আমাৰ যেটো ভিডিও এইখিনিতে আমাৰ সমাপ্ত হ'ল আৰু এই চেপ্টাৰটোৰ অৰ্থাৎ এচিড ক্ষাৰক আৰু লৱণৰ পৰৱৰ্তী অংশসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজিলৈকে ইমানেই ধন্যবাদ